আদৰ দৰ্শক চাকৰি সম্পৰ্কীয় খবৰটি লৈ আহিছোঁ ডাইৰেক্টৰেট অফ ফৰেনচিক সায়েন্সত কেইটামান পোষ্ট ওলাইছে আৰু এই পোষ্টসমূহৰ বিষয়ে আপোনাক সবিশেষ তথ্য এই ভিডিঅ'টিৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম নিশ্চয় খবৰটো ভাল পাব আৰু আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব যাতে সকলোৱে লাভান্বিত হ'ব পাৰে ডাইৰেক্টৰেট অফ ফৰেনচিক সায়েন্স আসাম কাহিলীপাৰাৰ তৰফৰ পৰা এই এডভাৰটাইজমেণ্টটো প্ৰকাশ পাইছে 20 ছেপ্টেম্বৰ তাৰিখে এই এডভাৰটাইজমেণ্টটো প্ৰকাশ পাইছে এতিয়া প্ৰথমে কি পোষ্ট আছে কেনেধৰণে আবেদন কৰিব লাগিব এই তথ্যখিনি আপোনাক জনাবলৈ লৈছোঁ আবেদন কৰিব লাগিব অফলাইন অৰ্থাৎ আমাৰ যে ষ্টেণ্ডাৰ্ড ফৰ্ম আছে এই ষ্টেণ্ডাৰ্ড ফৰ্মৰ জৰিয়তে আবেদন কৰিব লাগিব আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন থকা হ'ব লাগিব প্ৰথম পোষ্টৰ কথা কওঁ জুনিয়ৰ এছিষ্টেণ্ট LDA স্কেল অফ পে হৈছে 14000 টকাৰ পৰা 60500 টকালৈকে আৰু গ্ৰেড পে হৈছে 6200 নাম্বাৰ অফ পোষ্ট দুটা আছে এটা আনৰিজাৰ্ভ আৰু এটা EWS কোৱালিফিকেশ্যন যদি আমি চাবলৈ যাওঁ গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন লগতে 6 মাহৰ কম্পিউটাৰৰ ডিপ্লোমা থকা হ'ব লাগিব আপুনি ৱৰ্ড প্ৰচেছৰ স্প্ৰেডশীট প্ৰেজেন্টেশন গ্ৰাফিক্স কনসেপ্ট অফ ডাটাবেজ ইন্টাৰনেট ইমেইল এইখিনি আপোনাৰ নলেজ থকা হ'ব লাগিব বয়সৰ সময়সীমা 18 বছৰৰ পৰা 40 বছৰ ৰিলেক্সেশ্যন এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ OBC MOBC SC ST এইবিলাক থাকিব আৰু এটা পোষ্ট আছে গ্ৰেড 4 এটেণ্ডেণ্ট ল্যাবৰেটৰী বিয়াৰাৰ স্কেল অফ পে হৈছে 12000 টকাৰ পৰা 52000 টকালৈ গ্ৰেড পে হৈছে 3900 প্ৰতি মাহে নাম্বাৰ অফ পোষ্ট হৈছে 4টা আনৰিজাৰ্ভৰ বাবে এটা OBCৰ বাবে এটা STP বাবে এটা EWSৰ বাবে এটা ক্লাছ 8 পাস কৰা হলে হ'ব 18 বছৰৰ পৰা 40 বছৰলৈকে বয়সৰ সময়সীমা আৰু এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ ৰিলেক্সেশ্যন আছে 3 বছৰ OBC MOBCৰ বাবে আৰু 5 বছৰ SC STৰ বাবে তাৰপিছত কুক পোষ্ট আছে 3 নম্বৰ স্কেল অফ পে হৈছে 12000 টকাৰ পৰা 52000 টকালৈ গ্ৰেড পে হৈছে 3900 প্ৰতি মাহে নাম্বাৰ অফ পোষ্ট হৈছে এটা আৰু ৰিড আপ টু 8 ক্লাছ 8 এক্সপেৰিয়েন্স সাৰ্টিফিকেট ফ্ৰম ৰেপুটেড হোটেল বা ৰেষ্টুৰেণ্ট থকা হলে ভাল কুকৰ বাবে বয়স 18 বছৰৰ পৰা 40 বছৰ আৰু 3 বছৰৰ ৰেহাই হ'ব ৰিলেক্সেশ্যন পাব OBC MOBC বাবে আৰু 5 বছৰৰ SC ST ক্যান্ডিডেট মোড অফ সিলেকশন তেওঁলোকে কৈছে আইদাৰ ৰিটেন হ'ব পাৰে বা স্কিল টেষ্ট হ'ব পাৰে বা বোথ হ'ব পাৰে ৰিটেন বা স্কিল টেষ্ট দুটা হ'ব পাৰে কেতিয়া হ'ব সবিশেষ তথ্য তেওঁলোকে জনাব যদি পৰীক্ষা হয় তেনেহলে এইটো প্যাটাৰ্ণত হ'ব জুনিয়ৰ এছিষ্টেণ্ট LDA বাবে জেনাৰেল ইংলিছ জেনাৰেল নলেজ কোৱান্টিটিভ এপ্টিটিউড এণ্ড নলেজ ইন কম্পিউটাৰ ল্যাবৰেটৰী বিয়াৰাৰৰ বাবে জেনাৰেল ইংলিছ জেনাৰেল নলেজ MCQ কুকৰ বাবে if written test is required details will be intimated to all concerned in due course of time যদি কুকৰ বাবে পৰীক্ষা পাতিব লাগে তেনেহলে পিছত তেওঁলোকে জনাব কুকৰ বাবে অকল 50 মাৰ্ক বুলি বৰ্তমান কৰিছে বাকি LDA ৰ বাবে 150 আৰু বিয়াৰাৰৰ বাবে 130 কেনেকৈ এপ্লাই কৰিব লাগে মই প্ৰথমে কলোৱেই ষ্টেণ্ডাৰ্ড ফৰ্মত আবেদন কৰিব লাগিব পাৰ্ট 9 আপোনালোকে পঠাব লাগিব ডাইৰেক্টৰেট অফ ফৰেনচিক সায়েন্স আসাম কাহিলীপাৰা গুৱাহাটী 781019 আপোনালোকে এনভেলপৰ ওপৰত লিখি দিব যে এপ্লিকেশ্যন ফৰ দা পোষ্ট অফ কোনটো পোষ্টৰ বাবে আবেদন কৰিছে এপ্লিকেশ্যন ফৰ দা পোষ্ট অফ কুক এপ্লিকেশ্যন ফৰ দা পোষ্ট অফ ল্যাবৰেটৰী বিয়াৰাৰ এনেকুৱা ধৰণে ধুনীয়াকৈ স্পষ্টভাৱে লিখি দিব লগতে আপোনাক কি ডকুমেন্টস গাঠি দিব লাগিব ৰিসেন্ট পাসপোর্ট সাইজ ফটোগ্ৰাফ এডুকেশনাল কোৱালিফিকেশনৰ সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট বাৰ্থ সাৰ্টিফিকেট মানে আপোনাৰ বাৰ্থ সাৰ্টিফিকেট থাকিলে বাৰ্থ সাৰ্টিফিকেট নাথাকিলে আপোনাৰ মেট্ৰিকৰ এডমিট বা যতে আপোনাৰ ডেট অফ বাৰ্থ প্ৰুফ থাকে লগতে এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচন নম্বৰ কাৰ্ডখন জেৰক্স কপি সেলফ এটাস্টেড লাগিব প্ৰতিটো ডকুমেন্টছতে লগতে এটা এনভেলপ দিব যেটো এনভেলপত 5 টকা এটা পোস্টেজ স্টাম্প লগাই দিব আৰু যেটো ভিতৰত ভৰাই দিব এড্ৰেছটো লিখোতে সাৱধান হ'ব যাতে পিন কোডটো থাকে যদি হাউস নাম্বাৰ লাগে লিখি দিব এইখিনি কথা
লাষ্ট ডেটৰ কথা যদি আমি চাবলৈ যাওঁ তেনেহ'লে 12/10/2021 লাষ্ট ডেট। তাৰপিছত তেওঁলোকে কৈছে যি ৰুলছ আছে পেঞ্চন ৰুল কি ৰুল এই গোটেইখিনি ৰুল বাৰু এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ থাকিব, এইখিনি আৰু এতিয়া নকওঁ। এইখিনিয়ে আছিলে আচলতে। আৰু কোনো টিএ দিয়া নহ'ব ৰিটেন বা স্কিল টেষ্ট যদি আপুনি দিব আহে। নিশ্চয় খবৰটো ভাল পালে। লাষ্ট ডেটটো জানি থওক 12/10/2021। আৰু এই পোষ্টকেইটাত আপুনি আবেদন কৰক, অফলাইন আবেদন কৰক আৰু ধুনীয়াকৈ প্ৰিপাৰেশ্যন চলাই থাকক। আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টি শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে উপকৃত হয়। আমাৰ চেনেলৰ এইটোৱে এটা দায়িত্ব বুলি ভাবোঁ যে এটা দুটা যি পোষ্ট ওলায় প্ৰতিটো পোষ্টৰ খবৰ, ভেকেণ্ট পোষ্টৰ খবৰ মই আপোনালোকক দিওঁ আৰু আপোনালোকে সেইমতে এপ্লাই কৰি যাব আৰু আপোনালোকে কমেণ্টত জনাব। ধন্যবাদ।